মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সলনি হৈ গৈছিল যোৰহাটৰ নিমাতীঘাটৰ পৰিৱেশ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ অকৰ্মণ্য বিষয়াৰ বাবে মাজুলী আৰু যোৰহাটত এতিয়া শোকৰ বন্যা। নিশাই পাৰঘাটত ভিৰ কৰিলে কেইবাজনো মন্ত্ৰী বিধায়কে। সত্ৰনগৰী মাজুলীত এতিয়া শোকৰ বন্যা। চাৰিওফালে নিমাওমা পৰিৱেশ। তাৰ মাজতে ঘটনাৰ বুজ ল'বলৈ যোৱা মন্ত্ৰী বিমল বৰাক ঘেৰাও কৰিলে ক্ষুব্ধ ৰাইজে। এই দৃশ্য গড়মূৰৰ। নিমাতীঘাটৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰা গৈছিল মাজুলীৰ গড়মূৰলৈ। কিন্তু মন্ত্ৰীৰ উপস্থিতি সহ্য নকৰিলে মাজুলীবাসীয়ে। ৰাজপথতে ঘেৰাও কৰি জবাবদিহি কৰিলে মন্ত্ৰী বৰাক। নিমাতীঘাটত এতিয়া নেতা মন্ত্ৰীয়ে কিচকিচাই আছে। বুধবাৰে বিয়লি ঘটনাস্থলীত উপস্থিত হোৱা মন্ত্ৰী বিমল বৰা, যোগেন মোহন, সাংসদ তপন গগৈয়ে পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে তদাৰক কৰে উদ্ধাৰ অভিযানৰ। ইফালে নিশাই যোৰহাটলৈ ৰাওনা হোৱা আভ্যন্তৰীণ জল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিশা 2 বজাৰ পিছত গৈ উপস্থিত হয় নিমাতীঘাটত। নিশাই পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। মুঠতে মাজুলী আৰু নিমাতীঘাটত এতিয়া মন্ত্ৰী বিধায়কৰ ভিৰ। কৰ্তব্যত গাফিলতিৰ অভিযোগত ইতিমধ্যে জল পৰিবহণ বিভাগৰ 3জন উচ্চপদস্থ বিষয়াক নিলম্বন কৰিছে চৰকাৰে। কিন্তু ইমানতেই জানো হাম কাটিব এই ঘটনাৰ। ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইতিমধ্যে এনকুৱাৰী দিয়া হৈছে আৰু এনকুৱাৰীত আমাৰ ইতিমধ্যে আমি এক্সিকিউটিভ ইঞ্জিনিয়াৰ, SDO আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ যিয়ে ইয়াত চাৰ্জত আছিল তেওঁলোকক আমি ছাছপেণ্ড কৰিছোঁ আৰু এনকুৱাৰী দিয়া হৈছে আৰু এনকুৱাৰী তন্নকৈ গোটেই কথাখিনি ওলাব। ইয়াত যিয়ে দোষী সকলোৰে মানে ডিপাৰ্টমেণ্টেলি একশ্যন হ'ব, এইটো নিশ্চিত একশ্যন হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিমাতীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে দিলে এটা ইঞ্জিন চালিত ফেৰী বন্ধৰ কঠোৰ নিৰ্দেশ। যোৰহাট আৰক্ষীক গোচৰ ৰুজু কৰি নিমাতী কাণ্ডৰ তদন্তৰ নিৰ্দেশ। নৱেম্বৰৰ পৰা নিমাতী মাজুলী দলং নিৰ্মাণ আৰম্ভ কৰি 4 বছৰত দলং সম্পূৰ্ণ হোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এতিয়াৰে পৰা নিমাতী মাজুলীত নচলিব এটা ইঞ্জিন থকা ফেৰী। নিমাতীঘাটৰ ভয়ংকৰ বোট ট্ৰেজেডিৰ পিছতেই মুখ্যমন্ত্ৰীয়ে দিলে একক ইঞ্জিন ফেৰী বন্ধৰ নিৰ্দেশ। একক ইঞ্জিন চালিত ফেৰীৰ গৰাকীক 2 ইঞ্জিন চালিত কৰিবলৈ চৰকাৰে দিব 10 লাখ টকা। আমি এটা কথা আজি সিদ্ধান্ত লৈছোঁ যে ছিংগল ইঞ্জিন আমি আৰু ইয়াতে জাহাজ চলিব নিদিওঁ, কিন্তু যাৰ ছিংগল ইঞ্জিন আছে তেওঁলোকে যদি ডাবল ইঞ্জিন কৰিব খোজে চৰকাৰে তেওঁলোকক 10 লাখ টকা দিব। তাৰ 75% আমি ছাবচিডি হিচাপত দিম, 25% আমি লোন হিচাপত দিম আৰু তেওঁলোকে যদি প্ৰয়োজন হয় তেওঁলোকে বিচাৰে ছিংগল ইঞ্জিনখিনি মেৰাইন ইঞ্জিনলৈকে তেওঁলোকে কনভাৰ্ট কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নৱেম্বৰৰ পৰাই আৰম্ভ হ'ব নিমাতী মাজুলী সংযোগী দলঙৰ কাম। 4 বছৰত সম্পূৰ্ণ হ'ব এই দলঙৰ কাম। ড্ৰয়িংটো এপ্ৰুভ হোৱাৰ পিছত নৱেম্বৰ মাহৰ পৰা পূৰ্ণ গতিত দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু দলঙৰ নিৰ্মাণ শেষ কৰোঁতে 4 বছৰ লাগিব। অৰ্থাৎ 4 বছৰত দলংখন শেষ হ'ব, নৱেম্বৰ মাহৰ পৰা কাম আৰম্ভ হ'ব। লগতে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে নিমাতীঘাটত চলিব 2খন ৰপেক্স সহ 6খন চৰকাৰী জাহাজ। ইয়াতে 2খন ৰপেক্স আছে, সেই 2খন ৰপেক্সৰ কাম অনতিপলমে পৰিবহণ মই আৰম্ভ কৰিবৰ কাৰণে পৰিবহণ মন্ত্ৰীক কৈছোঁ আৰু পানী নোহোৱাৰ সময়তো যাতে ৰপেক্স 2খন চলি থাকিব পাৰে তাৰ বাবে ড্ৰেজিং কৰি চেনেলাইজ এটা কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কালি গুৱাহাটীত আহিব, তেখেতৰ লগতো মই কথা পাতিম যাতে আমি
নিমাতী আৰু কমলাবাৰীৰ মাজত এটা ড্ৰেজিং কৰিব পাৰোঁ। এতিয়া আমাৰ চৰকাৰী ফেৰী 4খন আছে। মাজুলীলৈকে আমি 2খন আৰু নতুনকৈ নিৰ্মাণ হৈ আছে। অহা 15 দিনৰ ভিতৰত 2খন ফেৰী আমি আৰু পঠাম। সৰ্বমুঠ 6খন ফেৰী হ'ব। বৃহস্পতিবাৰে নিমাতী ঘাটত উপস্থিত হৈ ঘটনাস্থলীৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। ভয়ংকৰ বোট ট্ৰেজেডিক লৈ যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই তদন্তত ভৰ বাৰিষা ৰপেক্স জাহাজৰ চলাচল বন্ধ হৈ থকা বিষয়টো সামৰি ল'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুৰ্ঘটনা সম্পৰ্কত ইতিমধ্যে যোৰহাট আৰক্ষীক আমি এটা ক্ৰিমিনেল কেছ ফৌজদাৰী গোচৰ আমি ৰুজু কৰিবৰ কাৰণে কৈছোঁ আৰু আজি আমি নিশ্চয় গধূলিলৈকে আৰু এটা উচ্চপদস্থ তদন্তও আমি ঘোষণা কৰিম যে কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল। ইফালে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কাষতে বহুৱাই লৈ কয়, চৰকাৰৰ ৰ ক্ৰয় কৰাৰ সিদ্ধান্ত সঠিক নাছিল। কথাটো হয়েই, এইবিলাকৰ ইনোভেশ্যনতো আমিও আহিছোঁ। কিন্তু কথাটো হ'ল যে এইটো নিজেতো দেখিছোঁ যে সেইকেইখন জাহাজ চলিলে মানুহৰ প্ৰব্লেম কেতিয়াও নহয়, কমপ্লিট ছিকিউৰ। কিন্তু আজি 2 মাহ কিয় চলোৱা নাছিল, এইবিলাক ডাঙৰ প্ৰশ্ন। বৃহস্পতিবাৰে JNCHত নিমাতী ঘাটৰ নাও দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজু লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, নিমাতী ঘটনাত মৃত্যু হোৱা পৰিণীতাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব ৰাজ্য চৰকাৰে। প্ৰয়োজনত আত্মীয়ক দিব সংস্থাপন। দুৰ্ঘটনাত নিহত ব্যক্তি বিশেষকৈ আমাৰ সহকাৰী অধ্যাপিকা আছিলে, আন 2গৰাকী নিৰুদ্দেশ হৈ থকা ব্যক্তি সকলোৰে পৰিয়ালৰ লগত আমি থিয় হৈ থাকিম আৰু ঘটনাৰ সবিশেষ খবৰ ওলোৱাৰ পিছত আমি তেওঁলোকক কেনেকৈ কি সহায় কৰিব পাৰি আমি ঘোষণা কৰিম। দিগন্ত হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুকুৰবাৰে মাজুলীলৈ আহিব প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল। মাজুলীবাসীৰ সৈতে মত বিনিময় কৰিব সৰ্বানন্দ সোণোৱালে। শোকাবহ নাও দুৰ্ঘটনাৰ পিছতে প্ৰশ্ন উঠিছে যোৰহাট মাজুলী সংযোগী দলঙক লৈ, কিয়নো মাজুলীৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে দুবাৰকৈ আধাৰশিলা স্থাপন কৰা হৈছিল পকী দলংখনৰ। সেই সময়ৰ কেন্দ্ৰীয় ঘাইপথ প্ৰাধিকৰণ মন্ত্ৰী নীতিন গাডকাৰীয়েও আধাৰশিলা স্থাপন কৰিছিল দলঙৰ। শেহতীয়াকৈ দলংখনৰ প্ৰসংগ উত্থাপন কৰি প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালে এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ সৈতে বাৰ্তালাপ কৰা বুলি উল্লেখ কৰি 4 বছৰৰ ভিতৰত দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। এই মুহূৰ্তত সকলোৱে এটি কথা মনত ৰাখিব লাগিব যে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনা পুনৰ কোনো ঠাইতে সংঘটিত নহয়, তাৰ বাবে অত্যন্ত সজাগ আৰু সচেতন হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ যৌথ প্ৰচেষ্টাত নিশ্চিতভাৱে আমি দলংখন কম সময়ৰ ভিতৰত নিৰ্মাণ কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিম। কাৰণ ইয়ালৈ আমি দায়িত্ব লোৱাৰ পাছতো মই কেইবাবাৰো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ আহোঁতেও মাজুলী দলঙৰ সন্দৰ্ভতো আলোচনাত মিলিত হৈছোঁ আৰু আমাৰ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াকো এই বিষয়ে 2-3বাৰ মই অৱগত কৰিছোঁ। ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্টখিনি কাম আগবাঢ়িছে। যাই কি নহওক, এই ঘটনাটো অত্যন্ত বেদনাদায়ক। মই এই মুহূৰ্তত ক'ব লগা ইমানেই যে ভৱিষ্যতৰ দিনত যাতে আকৌ এনেকুৱা ঘটনা কোনো ঠাইতে যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি সকলোৱে সজাগ সচেতন হৈ থাকিব লাগিব। ময়ো অহাকালিলৈ মাজুলীলৈ যাম আৰু তাত গৈ পেলাই স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰিম। মাজুলী ৰাইজৰ লগতে অসমৰ ৰাইজক এই কথাটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই দলঙৰ কাম অন্যান্য দলংবিলাকতকৈ সোনকালে সম্পূৰ্ণ হ'ব। কাৰণ আমাৰ লক্ষ্য আছে অহা 4 বছৰৰ ভিতৰত যাতে দলংখন সম্পূৰ্ণ হৈ যায়। গতিকে এই ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নহ'ব। বিৰতিহীনভাৱে উদ্ধাৰ অভিযান চলিছে নিমাতী ঘাটত। চৰকাৰী তথ্য মতে এতিয়ালৈ সন্ধানহীন হৈ আছে 2গৰাকীকৈ লোক। পিছে নাওখনত প্ৰকৃত যাত্ৰী আছিল কিমান? সকলো যাত্ৰীৰ খতিয়ান আছিল নে চৰকাৰৰ হাতত? মৌচুমী শৰ্মাৰ পৰুৱাৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। এতিয়ালৈকে কোনেও সঠিক তথ্য দিব পৰা নাই যে সেই নাওখনত প্ৰকৃততে কিমানগৰাকী যাত্ৰী আছিল।
যিহেতু টিকট দিয়াৰ কোনো ব্যৱস্থা নাছিল গতিকে কোনো ধৰণৰ সঠিক তথ্য দিব পৰা নাই কিন্তু শেহতীয়া যি চৰকাৰী তথ্য এই চৰকাৰী তথ্যত কোৱা হৈছে যে আনুমানিকভাৱে তেওঁলোকে কৈছে নাওখনত মুঠ 90 গৰাকী যাত্ৰী আছিল আৰু তাৰে 87 গৰাকীক উদ্ধাৰ কৰা হৈছে আৰু এগৰাকী যুৱতী পৰিমিতা দাসৰ মৃত্যু ঘটিছে আৰু দুগৰাকী যাত্ৰী সন্ধানহীন হৈ আছে এতিয়া প্ৰশ্ন হৈছে এই নিৰুদ্দেশ হৈ থকা ব্যক্তি দুগৰাকী কোন এগৰাকী হৈছে লখিমপুৰৰ জান বৰা আৰু আনগৰাকী হৈছে যোৰহাটৰ এগৰাকী চিকিৎসক বিক্ৰমাদিত্য বৰুৱা আশংকা এতিয়াও দূৰ হোৱা নাই আৰু বহু যাত্ৰী এই ভয়ংকৰ দুৰ্ঘটনাটোৰ সন্মুখীন হোৱা বুলি একাংশই আশংকা কৰিছে আৰু লখিমপুৰৰ পৰা আহিছে তেনে এক উদ্বেগজনক খবৰ লখিমপুৰৰ আন কেইবাজনো লোক এই দুৰ্ঘটনাৰ সন্মুখীন হোৱা বুলি আশংকা কৰা হৈছে লখিমপুৰৰ ৰামপুৰ মাধৱপুৰৰ ইন্দেশ্বৰ বৰা আৰু তেওঁৰ সহধৰ্মিনী ঢেকিয়াখোৱা বৰনামঘৰ আৰু আঠখেলীয়া নামঘৰলৈ গৈছিল আৰু তেওঁলোক উভতাৰ পথতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল ইয়াৰ লগে লগে সামৰিছোঁ গাঁও চহৰ জিলাৰ খবৰ নমস্কাৰ